যোৱাকালি ভণ্টিৰ ঘৰলৈ গৈছিলোঁ আৰু গৈ পাই মই জুইৰ ওচৰতে বহিছোঁ দেখিছেনে আৰু বতৰটো এইকেইদিন যিহেতু ডাৱৰীয়া একদম বৰষুণ দিয়ে আছে অকণমান এৰেহে আকৌ দিয়ে সেইকাৰণে বতৰটো চাই পেলাই আমাৰ আজি খানাটো ধুনীয়া হ'ল বাৰু হাঁহে কোমোৰাই গৈয়ে মই মানে বনোৱাতহে লাগিছোঁ আৰু মাংস কালাৰটো আপোনালোকে দেখিলেনে একদম ক'লা নোহোৱালৈকে সেই কালাৰটো নুঠালৈকে মই মানে ভাজিয়ে আছোঁ গৈ পূৰা মাংস বনোৱাত লাগিলোঁ আৰু হাঁহৰ মাংসকণত জালুক অকণমান দি দিলেহে খাবলৈ ভাল লাগিব ভণ্টিৰ পোৱালিটোৱে যিহেতু জ্বলা নাখায় তাৰ কাৰণে অলপমান মানে কাঢ়ি থৈছোঁ এইফালে আৰু আমাৰ ডাঙৰখিনিৰ কাৰণে এতিয়া মই ধুনীয়াকৈ জালুক দি দিম সৰহকৈ আৰু একদম তৃপ্তিৰে মানে খালোঁ আৰু বহুত ধুনীয়া হৈছিলে মাংসকণ ঠাণ্ডাত যিহেতু এনেকৈ বনায়ো ভাল লাগে মইতো এনেও বনাই পেলাই ভালেই পাওঁ আৰু এয়া আমাৰ কাৰণে এয়া জালুক দি দিছোঁ আৰু জুইত বনোৱা মাংসটো মানে সোৱাদটোৱে সুকীয়া নহয়নে বাৰু আৰু এয়া শেষত ধনিয়া অলপমান কাটি দিলোঁ তাই ভণ্টিহঁতৰ ঘৰৰে ধনিয়া এয়া ধুনীয়াকৈ কাটি মেলি আমাৰ মাংস ৰেডি হৈ গ'ল আপোনালোকক শেষত দেখাইছোঁ ৰ'ব মাংসৰ কালাৰটো কেনেকুৱা হৈছে চাব আৰু আপোনালোকে জনাব দেই কেনেকুৱা পালে চাই পেলাই এয়া দেখিছেনে একদম ধুনীয়াকৈ এয়া মাংস মই বনাই দিলোঁ এয়া চাওক সাজিলে আহিছোঁ দেই বাই বাই